সহকাৰে দুই বনাই ভোগালী চৰা হিচাপে অসম জাতীয় বিদ্যালয়ৰ আদি প্ৰতিষ্ঠিত আমাৰ বিদ্যালয়। এই বিদ্যালয় আমাৰ 28 বছৰীয়া যাত্ৰাত আজি আমি ভোগালী চৰা অনুষ্ঠান হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এই অনুষ্ঠানটো আজি কৰিবলৈ ওলাইছোঁ। গতিকে এই অনুষ্ঠানত আমি ছাত্ৰ ছাত্ৰীৰ মাজত এটা নিদৰ্শন ভোগালী বিহুৰ ওপৰত আমি দাঙি ধৰিব বিচাৰিছোঁ। কাৰণ আমাৰ বিহু তিনিটাই অসমীয়া সংস্কৃতিৰ হিচাপে আমাৰ অসমীয়া হিচাপে আমি বিহু তিনিটা আমি উদযাপন কৰোঁ আৰু তাৰ ভিতৰত ৰঙালী, কঙালী আৰু ভোগালী। গতিকে ভোগালী মানেনো কি? ভোগালী বিহুৰ তাৎপৰ্য আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আজি ভোগালী চৰা হিচাপে আমি দাঙি ধৰিবলৈ ওলাইছোঁ। আমাৰ ৰাতিপুৱাৰ ভাগত আজি ভোগালী বিহুৰ লগত সম্পৰ্কিত সাধাৰণতে মেজি প্ৰজ্বলন হিচাপে আমি এটা অনুষ্ঠান ৰাখিছোঁ আৰু এই মেজি প্ৰজ্বলন আমি অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি প্ৰজ্বলন কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ নাম প্ৰসংগ, তাৰপিছত কণী যুঁজ, তাৰপিছত নৃত্য আদি ভোগালী বিহুৰ লগত সম্পৰ্কিত আদি এই উদাহৰণবোৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এক আদৰ্শ আমি নিদৰ্শন দেখুৱাই দাঙি ধৰিছোঁ। গতিকে এই যান্ত্ৰিকতাৰ যুগত ছাত্ৰ ছাত্ৰীসকলে এতিয়া মোবাইল, কম্পিউটাৰ আদিবোৰত ব্যস্ত থাকে। গতিকে তেওঁলোকে বিহু কি উৎসৱ এইবোৰ পৰম্পৰাবোৰ চিনি নাপায়। সেয়ে আমি অসমীয়া বিদ্যালয় হিচাপে, অসম জাতীয় বিদ্যালয় আৰ্হি হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি এই ভোগালী বিহুৰ ওপৰত আমি এই অনুষ্ঠানখন ৰাখি তেওঁলোকৰ মাজত এক বিহুৰ ওপৰত এক নিদৰ্শন আমি দাঙি ধৰাৰ কাৰণে আমি আজি অনুষ্ঠানখন আয়োজন কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে নাম প্ৰসংগত আমাৰ বিদ্যালয়ৰ সাধাৰণতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীবোৰ খুবেই প্ৰেৰণাদায়ক। তেওঁলোকে খুব যত্নৰে এই নাম প্ৰসংগবিলাক তেওঁলোকে শিকাই এদিনৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলক নিদৰ্শন দাঙি ধৰিছে আৰু লগতে এই মেজিক ঘৰটো সজাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কোনোবাই বাঁহ, খেৰ, নাৰা, কলপাত আদিবোৰ তৈয়াৰ কৰি এক সুন্দৰকৈ এক কৃষ্টি সংস্কৃতি তেওঁলোকে উদাহৰণ হিচাপে আদৰ্শ দাঙি ধৰিছে। মই তেওঁলোকলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে